নমস্কাৰ আজি 11 এপ্ৰিল 2025 আৰু ফেব্ৰুৱাৰী মাৰ্চ মাহত অনুষ্ঠিত হোৱা 2025 মেট্ৰিকৰ ফলাফল আজি 10:30 বজাৰ লগে লগে ঘোষণা কৰা হ'ব এই ফলাফল আমি কেনেদৰে চাব লাগিব এই ফলাফল চাবৰ কাৰণে আমাক 14টা ৱেবছাইট দিছে সেই 14টা ৱেবছাইটত আমি গৈ পেলাই এই ফলাফল চাব পাৰিম আৰু তাৰ লগতে এটি মোবাইল এপ দিছে আমি সেই মোবাইল এপটি প্লে ষ্টৰৰ পৰা ডাউনলোড কৰিও আমাৰ ফলাফল মেট্ৰিকৰ ফলাফল আমি চাব পাৰিম এটা আমি মেট্ৰিকৰ ফলাফল ৱেবছাইট দি চাব হলে প্ৰথমতে যিকেইটা ৱেবছাইট দিছে ধৰি লওক sebaonline.org www.results.shiksha www.assam.shiksha তেনেধৰণৰ ৱেবছাইট কিটা আপোনালোকে স্ক্ৰীনত দেখা পাই আছে সেই ৱেবছাইট বিলাকত আমি লগইন কৰিব লাগিব আৰু লগইন কৰাৰ পিছত আমাক যি আমাৰ ৰোল নম্বৰ আছে আমি ৰোল নম্বৰটো কিদৰে প্ৰভাইড কৰিব লাগিব হেতু ইয়াত স্ক্ৰীনত দেখুৱাই দিছে আপোনালোকে চাওক যদি আপোনাৰ ৰোল নম্বৰ B25001 ৰোল আৰু নাম্বাৰ হৈছে 0012 তেতিয়াহলে আপুনি ৰোলৰ ঘৰটোত দিব লাগিব B25001 আৰু নাম্বাৰৰ ঘৰটোত দিব লাগিব 0012 এনে এইখিনি এন্টাৰ কৰি দিলে আপোনালোকৰ ৰিজাল্ট শো কৰিব আৰু যোনটো মোবাইল এপ দিছে মোবাইল এপটো হৈছে ASSEB results আপোনালোকে প্লে ষ্টৰত গৈ পেলাই ASSEB results বুলি যদি আপোনালোকে সাৰ্চ কৰে তেতিয়াহলে এপটো পাব আৰু সেই এপটো আপোনালোকে আগতীয়াকৈ ডাউনলোড কৰি থব পাৰে ডাউনলোড কৰি থলে তেতিয়াহলে আপোনালোকে যেতিয়া ৰিজাল্ট এনাউন্সমেন্ট হ'ব তাৰ লগে লগে আপোনালোকে ৰিজাল্ট সেই এপটো চাব পাৰিব আৰু এপত আপোনালোকে মাৰ্কস চাবও পাৰিব আৰু মাৰ্কশিটটি সফট কপি মাৰ্কশিটৰ সফট কপিটো আপোনালোকে ডাউনলোডও কৰিব পাৰিব আৰু ইয়াত কিছু এডিশনাল ইনফৰমেশনো থাকিব কেণ্ডিডেটজনৰ মোবাইল এপটোত সেই কথাটো উল্লেখ কৰিছে আৰু ইয়াতে আৰু এটা উল্লেখ কৰিছে যে যিসকল পাস কৰিছে তেওঁলোকৰ যি মাৰ্কশিটৰ হাৰ্ড কপি সেই হাৰ্ড কপি পিছলৈ ইনষ্টিটিউট বিলাকলৈ আহি যাব কেণ্ডিডেটৰ কাৰণে আৰু যিসকলে ফেল কৰিছে তেওঁলোকৰ কাৰণে কিন্তু মাৰ্কশিট প্ৰভাইড কৰা নাযাব তেওঁলোকে যদি বিচাৰে তেতিয়াহলে তেওঁলোকে বোৰ্ড অফিচত সেপাৰেটলি মাৰ্কশিটৰ কাৰণে এপ্লাই কৰিব লাগিব তেওঁলোকৰ মাৰ্কশিট আপুনি তেওঁলোকৰ পঢ়া ইনষ্টিটিউটলৈ পঠাই দিয়া নাযাব আৰু তেওঁলোকে যি সফট কপি পাব এই ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পাৰিব সেই সফট কপিৰ যোগেদি তেওঁলোকে 11ত অৰ্থাৎ একাদশ মান শ্ৰেণীত তেখেতসকলে এডমিশন ল'ব পাৰিব ধন্যবাদ